অবিভক্ত শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষা খণ্ডৰ বকতা সমল কেন্দ্ৰৰ পশ্চিম বস্তি মধ্য ইংৰাজী বিদ্যালয়ত শুকুৰবাৰে বিদ্যালয় প্ৰাতঃসভা বেদী আনুষ্ঠানিকভাৱে উন্মোচন কৰে শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে। প্ৰাতঃসভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু ফিতা কাটি উদ্বোধন কৰা হয়। জিলা প্ৰাথমিক শিক্ষা বিষয়াই অনুষ্ঠানৰ ভাষণ প্ৰসংগত বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন ফুকনৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ এনেধৰণৰ সৃজনীমূলক প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰে। ইয়াৰ পিছত অৱসৰপ্ৰাপ্ত শিক্ষক তথা দূৰদৰ্শনৰ সাংস্কৃতিক শিল্পী ইন্দ্ৰ বাইলং প্ৰাৰ্থনা ঘোষা পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত উজনি অসমৰ অন্যতম বাঁহ শিল্পী মোহন শইকীয়া উপস্থিত থাকে। অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰীসকলে বিদ্যালয়তে তাঁতত বোৱা ফুলাম গামোচা, ছাত্ৰসকলে নিজ হাতেৰে তৈয়াৰ কৰা বাঁহৰ কলম জিলা প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ক উপহাৰ হিচাপে প্ৰদান কৰে। এই অনুষ্ঠানত CRCC জুবেদ আলী, ব্লক একাউণ্টেণ্ট শ্ৰুতি গুপ্তা, বকতা আৰু পাৰিজাত সমল কেন্দ্ৰৰ ভালে কেইজন প্ৰধান শিক্ষক শিক্ষয়িত্ৰীৰ উপৰি বহু সংখ্যক অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।